মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ ইংলিছৰ কুৱেশ্যন পেপাৰ আগৰ ভিডিঅ'ত লাগে বুলি কমেণ্ট কৰিছিলে। গতিকে বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈছিলে যে ছাৰ আমাক তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে। তো এই কুৱেশ্যন পেপাৰখন তোমালোকে চাই যাব পৰা। সকলো ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই কুৱেশ্যন পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যন পেপাৰখন 50 মাৰ্কছৰ আৰু ইয়াত সময় আছিলে 2 ঘণ্টা। ঠিক আছে। 1 নম্বৰত দিয়া আছিলে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াতে 5টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ টোটেল 5 নম্বৰ আছিলে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই তোমালোকক কওঁ যে তোমালোকক যদি আন ডিষ্ট্ৰিক্টৰ বা আন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে, তোমালোকে সেই ডিষ্ট্ৰিক্টখনৰ নাম আৰু কিহৰ কুৱেশ্যন পেপাৰ লাগিব আমাক কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি জনোৱা। আমি নেক্সট ভিডিঅ'ত সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰৰ লগতে আনচাৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। গতিকে এতিয়াই কমেণ্ট কৰা। প্ৰথম কুৱেশ্যনটো আছিল হাউ ডিড দ্য প্ৰাউড পাৰ্চন হেল্প দ্য পয়েট হুৱেন দ্য পয়েট ৱাজ আনহেপি। 2 নম্বৰ প্ৰশ্নটো আছিল হু ৱাজ চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানী কোন আছিলে? 3 নম্বৰত আছিল হোৱাট ডিড দ্য প'ৰ মেন ডু হুৱেন হি ফাউণ্ড দ্য পয়েট লাইং ইন পেইন এণ্ড ছেডনেছ। 3 নম্বৰত আছিল হোৱাট ৱাজ সীমা ইণ্টাৰেষ্টেড ইন ডুইং। 3 নম্বৰত আছিল হুৱেন দ্য পয়েট লে ইন ৱান্ট গ্ৰীফ এণ্ড পেইণ্ট হু কেম এণ্ড হেল্প হিম। 2 নম্বৰত দিছিল আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াত কেইটামান প্ৰশ্ন দিছে, প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছে। প্ৰথম কুৱেশ্যনটো আছিল হাউ ডিড চন্দ্ৰপ্ৰভা ডু টু এডুকেট দ্য গাৰ্লছ অফ হাৰ ভিলেজ। তোমালোকক যদি উত্তৰখিনিও লাগে তোমালোকে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা, আমি উত্তৰখিনিও তোমালোকক কৰি দিম। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো আছিল হাউ ডিড স্বাতী ছাজেষ্ট টু হাৰ মাদাৰ। 3 নম্বৰ প্ৰশ্নটো আছিলে ৱাই ডাজ দ্য পয়েট থিংক ডেট হি কেন নট হেল্প দ্য প'ৰ মেন বেক ইন দ্য ছেম ৱে। Question number D, what step did Chandraprabha take to eliminate the caste system? Question number E, why is the poor man help greater than gold? 3 number দিছিলে choose the correct meanings of the underline word. Underline word কেইটাৰ correct meaning to choose কৰিব দিছে। প্ৰথমটো আছিল I would like to choose culinary training as a vacation. অপশ্যন আছিল tailoring, toy making, cooking. এনেকুৱা ধৰণে এইকেইটা প্ৰশ্ন দিছিল। ইয়াতে আণ্ডাৰলাইন কৰা ৱাৰ্ড কেইটাৰ কাৰেক্ট মিনিংটো তোমালোকক বাছি উলিয়াবলৈ দিছিলে। ঠিক আছে। 4 নম্বৰত দিছিলে এণ্টনিম, চিনোনিম এণ্টনিম তোমালোক আহিব বুলি মই আগতেও কৈছিলোঁ, বহুতো কেইটা দিছিলোঁ তোমালোকক। গতিকে তাৰ পৰাই তোমালোকৰ এইবাৰো কমন আহিব। ইয়াতে দিছিলে 5 নম্বৰ। ঠিক আছে। 5 নম্বৰ প্ৰশ্নটো আছিল ৰাইট দ্য কাৰেক্ট টেন্স অফ দ্য ভাৰ্বছ গিভন ইন ব্ৰেকেটছ। কাৰেক্ট টেন্স কৰিব দিছে। ইয়াতে আছিলে গ' আৰু ইয়াতে আছিলে কাম। নেক্সট কুৱেশ্যনটো দিছিলে কুৱেশ্যন নম্বৰ 6 was the right determiners given in the brackets. ৰাইট ডিটাৰমিনাৰ্ছটো ইয়াৰ পৰা তোমালোকক চুজ কৰিব দিছে। ঠিক আছে। 7 নম্বৰত দিছিল চেঞ্জ দ্য ভইচ, ভইচ চেঞ্জ কৰিব দিছিলে এইখিনিৰ। 8 নম্বৰত দিছিল চুজ দ্য ৰাইট প্ৰিপজিশ্যন গিভন ইন দ্য ব্ৰেকেটছ। ৰাইট প্ৰিপজিশ্যনটো ইয়াৰ পৰা চুজ কৰিব দিছে ব্ৰেকেটত দিয়াৰ পৰা। নেক্সট 9 নম্বৰত দিছিল চেঞ্জ দ্য নেৰেশ্যন, নেৰেশ্যন চেঞ্জ কৰিব দিছিলে। কি দিছিলে চোৱাচোন 9 নম্বৰত। ইয়াতে দিছিলে ৰমেন ছেইজ আই এম নট ৱেল, ৰীতা ছেইড ইট ইজ ৰেইনিং। 3 নম্বৰত দিছিল আই ছেইড টু হিম ইউ উইল গেট ইট টুডে। 10 নম্বৰত দিছিলে ট্ৰান্সলেট টু ইংলিছ, এইখিনি ইংলিছত ট্ৰান্সলেট কৰিব দিছিল। ইয়াতে দিছিলে প্ৰতিটোতে 1 নম্বৰ কৰোঁতে 5 নম্বৰ। ঠিক আছে। আৰু 11 নম্বৰত আছিলে ডিক্টেশ্যন। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা।